বৰপেটা জিলাৰ চুকে কোণে যেহেতু বৰ্তমান পৰীক্ষাৰ সময়, সন্মুখত মেট্ৰিক পৰীক্ষা আছে ফেব্ৰুৱাৰীত আৰু কলেজত বৰ্তমানেও পৰীক্ষা চলি আছে অহা ৩০ তাৰিখলৈকে। বৰপেটা জিলাৰ বিভিন্ন ঠাইত মেলাৰ নামত কেৱল মাত্ৰ কিবা এটা নাম দি পেলাই মেলাৰ নামত অপেন জুৱা খেল আৰু তাৰ লগতে বৰপেটা জিলাৰ প্ৰশাসন SP মহোদয়ক আমি আহ্বান জনাইছোঁ যে আপুনি অহাৰ আগত আমাৰ অমিতাভ সিনহা যেতিয়া SP আছিলে আমাৰ বৰপেটাত জুৱা খেলা, তীৰ খেল এইবিলাকৰ পাৰ্মিশ্যন নাছিলে। গতিকে SP মহোদয় অহাৰ পিছত বৰপেটাত অবাধে যধে মধে জুৱাৰ প্ৰচলন, অপেন পাৰ্মিশ্যন। গতিকে আমি জিলা প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপুনি খুব দক্ষ এজন মুখ্যমন্ত্ৰী হৈ আপোনাৰ গৃহ ৰাজ্যত এনেকুৱা যদি অবাধ জুৱাৰ প্ৰচলন চলে, আপোনালোকে জানে বৰ্তমান সমাজত সকলোতকৈ কেঞ্চাৰ সদৃশ এটা পৰিৱেশৰ সৃষ্টি হৈছে, সেইটো হৈছে ড্ৰাগছ। গতিকে যিসকল ল'ৰাই যিসকল কুসংস্কাৰৰ লগত জড়িত থকা মানুহ যেতিয়া ৰাতি মেলাৰ নামত অপেন জুৱা চলিব, তাতে যদি টকা পইচা হাৰি যায়, সেই ড্ৰাগছ আসক্ত ব্যক্তিয়ে কি কৰিব? গতিকে সমাজত আমি যদি কুসংস্কাৰ বন্ধ কৰিব যাওঁ, তেতিয়াহ'লে আমাৰ প্ৰশাসনৰ সহায় লাগিব। আমি আমচুৰ ফালৰ পৰা আজি আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, বৰপেটা জিলাত সত্ৰনগৰী বৰপেটা জিলাত অপেন জুৱাৰ পাৰ্মিশ্যন পুলিচ প্ৰশাসনে বন্ধ কৰিব লাগে। আৰু এই ক্ষেত্ৰত আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ আমি সহায় বিচাৰিছোঁ যে আমাৰ বৰপেটা জিলাত যাতে এনেকুৱা অপেন পাৰ্মিশ্যন লৈ জুৱা খেলিব নোৱাৰে। তীৰ খেলৰ কাউণ্টাৰ আমি এইকেইটা বছৰত দেখা পোৱা নাছিলোঁ, কিন্তু বৰ্তমান বিভিন্ন বজাৰ, টাউন, হাউলি হওক, কলগাছিয়াই হওক, আমাৰ বৰপেটা সত্ৰনগৰী বৰপেটাৰ চাৰিওফালে তীৰ খেলাৰ অপেন পাৰ্মিশ্যন। গতিকে জিলা উপায়ুক্ত ডাঙৰীয়াকো আমি আমাৰ সভাপতিৰ নেতৃত্বত মেমৰেণ্ডাম দিয়া হৈছে, আমি SP মহোদয়কো দিছোঁ। গতিকে অনাগত দিনত বৰপেটা জিলাৰ যদি সুস্থিৰ পৰিৱেশ কৰিব খোজে, আৰু এই ক্ষেত্ৰত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই ব্যাধিৰ লগত সংখ্যালঘু অধ্যুষিত অঞ্চলত যিসকল মানুহ জড়িত আছে, যিসকলৰ নেতৃত্বত এইবিলাক চলি আছে, প্ৰশাসনে নাম লিষ্ট বনাই সেই সংখ্যালঘু অধ্যুষিত অঞ্চলৰ সংখ্যালঘু মানুহে যদি এইবিলাকৰ লগত জড়িত আছে, সেইসকলকো কঠোৰ আইনৰ আওতাত আনি তেওঁলোকক কাৰাগাৰত নিক্ষেপ কৰিব লাগে। আজি আপোনালোকৰ সংবাদমেলৰ জৰিয়তে আপোনালোকক ক'ব বিচাৰিছোঁ, আমাৰ সংগঠনৰ কোনো ল'ৰা, সংগঠনৰ কোনো কৰ্মী যদি এইবিলাকৰ লগত জড়িত থাকে, আপোনালোকে আমাক তথ্য দিয়ক। আমি 24 ঘণ্টা নহয়, 24 মিনিটৰ ভিতৰত সাংবিধানিক মতে সংগঠনৰ মজিয়াৰ পৰা আমি বহিষ্কাৰ কৰি দিম। আৰু সংগঠনৰ কোনো বদনাম কৰা কোনো এজন আমচুৰ সৈনিকসকলক আমি আমচুৰ মজিয়াত থাকিবলৈ নিদিওঁ, আৰু আমাৰ আমচুৰ মজিয়াত সেইসকলক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিম। আমাৰ বৰপেটা জিলাত যিবিলাক ডি ভোটাৰ আছিল, ডি ভোটাৰৰ কেছ চলি আছে বৰ্তমানত, আৰু কিছুমান মানে ডি ভোটাৰ ইতিমধ্যে আইনী প্ৰক্ৰিয়াৰ মাজলৈ চলি আছে। সেইবিলাকো কিছুমান ব্যক্তিক কিছুদিন আগত তেওঁলোকে জিলা প্ৰশাসনে উঠাই লৈ তেওঁলোকৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে। গতিকে আমি ক'ব বিচাৰিছোঁ, যিবিলাক ইতিমধ্যে আইনৰ প্ৰক্ৰিয়া চলি আছে, তেওঁলোকক কেনেকৈ ডিটেনশ্যন কেম্পলৈ যাবলৈ পালে? যদি তেওঁলোকক সঁচাকৈ বিদেশী, সেইবিলাক আইনৰ মাজৰে তেওঁলোকক গোটেইখিনি বস্তুখিনি পৰ্যালোচনা কৰাৰ পিছত তেওঁলোকৰ ডিটেনশ্যন কেম্পলৈ যাওক, আমাৰ কোনো আপত্তি নাই হ'ল। গতিকে মহামান্য আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো কথা আহ্বান জনাইছোঁ যে আইনী প্ৰক্ৰিয়া চলি থকা যিবিলাক ব্যক্তিক ইতিমধ্যে ডিটেনশ্যন কেম্পলৈ লৈ যোৱা হ'ল, তেওঁলোকক অনতি পলমে মুকলি আকাশৰ মুকলি কৰি দিব লাগে। আৰু ইতিমধ্যে আমাৰ অসমত বৰপেটা জিলাত অৱস্থা চলি আছে। এতিয়া মানুহে ইৰি খেতি আৰম্ভ কৰিব।
খেতি খেতি আৰম্ভ কৰাৰ কাৰণে কৃষিৰ যিবিলাক মানে শস্যবিলাক তেওঁলোকে সিঁচি দিব, মাকৈ হওক বা সৰিয়হ হওক, বিভিন্ন ধৰণৰ শস্য সিঁচিব, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সেই কৃষি শস্য এতিয়ালৈকে কোনো ধৰণৰ জনসাধাৰণৰ মাজলৈ বিতৰণ কৰা হোৱা নাই। গতিকে এই ক্ষেত্ৰত কৃষি বিভাগে গুৰুত্ব দিব লাগে। মহামান্য বৰপেটা জিলাৰ মানে সাৰৰ অৱস্থা, সাৰখিনিও ইতিমধ্যে আমি পাবলৈ সক্ষম হোৱা নাই। গতিকে যি ধৰণৰ অবাধে মানে চিণ্ডিকেটবিলাক চলি আছে আমাৰ নজৰত পৰিছে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় কৈ থাকে যে গৰু কটা বন্ধ কৰি দিছে, কিন্তু আমাৰ বৰপেটা জিলাত যি অবাধে মানে গৰুৰ চিণ্ডিকেট চলি আছে আমি ইতিমধ্যে দেখা পাইছোঁ। আৰু ইয়াৰ লগত খালি গৰু চিণ্ডিকেটেই নহয়, বিভিন্ন ধৰণৰ চিণ্ডিকেট ইতিমধ্যে চলি আছে। কিন্তু এইটো প্ৰশাসনৰ ইমান মানে প্ৰভাৱশালী আমাৰ প্ৰশাসন থকা সত্ত্বেও কেনেকৈ এনেধৰণৰ চিণ্ডিকেট চলি আছে। বৰপেটা জিলাৰ উপায়ুক্ত মহোদয় ডাঙৰীয়াৰ জৰিয়তে মই এইখিনি কথা ক'ব বিচাৰিছোঁ, আৰু জিলা আৰক্ষীৰ ডাঙৰীয়া এইখিনি কথা ক'ব বিচাৰিছোঁ যে অতি সোনকালে এই চিণ্ডিকেটসমূহ বন্ধ কৰিব লাগে। সাৰৰ চিণ্ডিকেট চলি আছে, গৰুৰ চিণ্ডিকেট চলি আছে, কাঠৰ চিণ্ডিকেট চলি আছে। এইবিলাক চিণ্ডিকেট ইতিমধ্যে আমি দেখা পাই আছোঁ, শুনি আছোঁ। গতিকে এইসমূহ চিণ্ডিকেট বন্ধ হ'ব লাগে। তেনেহ'লে কিন্তু আমচুৱে আমি ইয়াৰ বাবে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম। যদি এই আন্দোলন কৰাৰ ক্ষেত্ৰত যদি কিবা মানে ভেমেজালিৰ সৃষ্টি হয়, তেনেহ'লে এইখিনি কিন্তু দুখীয়া বৰপেটা জিলাৰ কথাই কৈছোঁ, বৰপেটাত যদি এই আন্দোলন কৰাৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি হয়, সেইখিনি কিন্তু আমাৰ এই আৰক্ষীসকলে জগৰীয়া হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।